তাই এতিয়া হয়তো আইনের সুৰুঙাৰে বচাৰ কাৰণে আৰু ৰাইজৰ যিটো প্ৰতিবাদ সেই প্ৰতিবাদটো স্তব্ধ কৰাৰ কাৰণে ৰাইজক এতিয়াও বিপথে পৰিচালিত কৰাৰ বাবে চেষ্টা কৰি আছে। প্ৰথম কথা হৈছে সামাজিক মাধ্যমত যেতিয়া ব্যাপক প্ৰচাৰ হ'ল তেতিয়াহে নন্দিনী কাশ্যপে থানাত হাজিৰ হৈছে। কিন্তু প্ৰথম দিনা এগৰাকী শিল্পী, তেওঁক শিল্পী বুলি ক'লে ভুল হ'ব। মই আজি আপোনালোকৰ যোগেৰে মই এটা কথাই অনুৰোধ জনাইছোঁ, অসমত এনেকুৱা শিল্পীৰ প্ৰয়োজন নাই। অসমত এনেকুৱা শিল্পীক বৰ্জন কৰিব লাগে। শিল্পী কাৰ পৰা সৃষ্টি হয়? শিল্পী ৰাইজৰ পৰা সৃষ্টি হয়। শিল্পী আমাৰ আৱেগ অনুভূতি। গতিকে আমাৰ আৱেগ অনুভূতিক যদি ভৰিৰে মহাৰি যদি এগৰাকী শিল্পী হ'ব চেষ্টা কৰে, তেনেকুৱা শিল্পী কেতিয়াও আমাক অসমৰ ৰাইজক নালাগে। শিল্পী সদায় জনতাৰ আৱেগ হ'ব লাগে। শিল্পী সদায় জনতাৰ মাত হ'ব লাগে। গতিকে তেনেকুৱা এগৰাকী শিল্পী হৈছে নন্দিনী কাশ্যপ। শিল্পী বুলি ক'লে আচলতে ভুল হ'ব। হয়তো এখন চিনেমা কৰিয়ে শিল্পী হ'ব নোৱাৰে। শিল্পী হ'ব লাগে সাধনাৰ দৰকাৰ। যদি আজি নন্দিনী কাশ্যপ শিল্পী হ'লে নহয়, আজি নন্দিনী কাশ্যপে এতিয়া এই মুহূৰ্তলৈকে হয়তো ইয়াতে থাকিলে হয়। আমি কি মানুহবিলাকে কি তাইক খাই পেলাম? মানুহবিলাকে কি তাইক মাৰি পেলাব? প্ৰশাসন নাই। এতিয়া মই এটা কথাই কৈ আছোঁ, ছিকিউৰিটি শুনক, আমাৰ মানুহ এজন হস্পিটেলত আছে, ICUত ভৰ্তি হৈ আছিল। তো সেইখিনি সময়ত আমাৰ এনেকুৱা আমাৰ অৱস্থা নাই যে আমি নন্দিনী কাশ্যপৰ নিচিনা মানুহৰ পিছত আমি লাগিম। কিন্তু এটা কথা আমাৰ বেয়া লাগিছে, প্ৰথম দিনাৰ পৰা তাইক ঘটনাটো গাপ দিবৰ কাৰণে চেষ্টা কৰি আছে। আপোনালোকে চাব, যিদিনা দুৰ্ঘটনাটো হৈছিলে তাত মাত্ৰ 30 ছেকেণ্ডৰ দুটা ভিডিঅ' ক্লিপ আমাৰ ল'ৰাই ৰাখিছিলে। যদি সেই দুটা ভিডিঅ' ক্লিপ যদি নাৰাখিলে হয়, তাই যিটো ভাষ্য প্ৰদান কৰিছে আপোনালোকে গমেই পায়, আপোনালোকৰ সংবাদ মাধ্যম যোগেৰে প্ৰচাৰ কৰিছে। সেই ভাষ্যটোত কি কৈছে তাই? যে মই পলাৱা হ'লে মোক কোনেও ধৰিব নোৱাৰিলেহেঁতেন, এনেকুৱা ধৰণৰ ভাষ্য। তাৰে পিছতো আপোনালোকৰ সংবাদ মাধ্যমত তাই এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে যে মোৰ যিখন গাড়ী, সেই গাড়ীখনৰ যে 2-3 লাখ টকা যে খৰচ হ'ব সেইটো কোনে দিব? তাৰমানে নন্দিনী কাশ্যপৰ যিখন গাড়ী সেইখন ছামিউল ইছলামৰ যিটো জীৱনতকৈ ডাঙৰ আৰু জীৱনতকৈ মূল্য বেছি, তাইৰ ছামিউল ইছলামৰ মাক বাপেকে যিটো জন্ম দি কেনে এজন ল'ৰা 21 বছৰলৈকে আশা ভৰসা সকলো যে সেই মাক বাপেকৰ আছিল, তাতকৈ তাই এটা কথা কৈছে যে মই উঠি অহা শিল্পী, মইনো কি কৰিম? গতিকে এটা কথা, তাই একোৱেই কৰিব নালাগে। তাইৰ পইচা বিচৰা নাই, কিন্তু মানুহৰ মানৱতা বোলা বস্তু এটা থাকিব লাগে। শিল্পীৰ গাত মানৱতা বোলা গুণ এটা থাকিব লাগে। আজি নন্দিনী কাশ্যপে আজি তেওঁৰ গাড়ীখন থানাত লৈ গৈছে। কোনোবা বিষয়াৰ প্ৰভাৱৰ ফলত তাই গাড়ীখন প্ৰথম দিনাই MVI কৰি লৈ অহা বুলি আপোনালোকৰ সংবাদ মাধ্যম যোগে প্ৰচাৰো হৈছে আৰু তাই নিজে ষ্টেটমেণ্ট দিছে। গতিকে ইয়াৰ দ্বাৰা এটা ফলাস্বৰূপ আপোনালোকে গমেই পাইছে। আৰু আপোনালোকৰ সংবাদ মাধ্যম যোগে আৰু এটা কথা ক'ব বিচাৰিও যে ছামিউল ইছলামৰ হয়তো জীৱনটো হয়তো থাকিলে হয়, হয়তো পংগু হৈ থাকিলে হয়, কিন্তু জীৱনটো হয়তো থাকিলে হয় যদি, কাৰণ চেষ্টা মানুহৰ হাতত আৰু হায়াত মোৱাত মৃত্যু হৈছে ওপৰৱালাৰ হাতত, কিন্তু চেষ্টা সাধ্য নাই। কিন্তু আমি এটা কথাই ক'ব বিচাৰিছোঁ যে ছামিউল ইছলামৰ যেতিয়া দুৰ্ঘটনা হৈছিল, আচলতে তেওঁ ইমান মানে ধনী ঘৰৰ ল'ৰা নহয়। মাটি বিক্ৰী কৰি আপ'ল হস্পিটেলত ভৰ্তি কৰিছে, মাটি বিক্ৰী কৰি। কাৰণ কি জানে? ইয়াৰ 3 দিন মাত্ৰ সাধাৰণ বেণ্ডেজেৰে GMCHত ৰখা হৈছিলে। ভাইটি আছে তেওঁৰ, সুধিব। 3 দিন সাধাৰণ বেণ্ডেজেৰে তাত ৰখা হৈছিলে। যেতিয়া ঘৰৰ মানুহে ইপাৰ সিপাৰ পাইছে, সামাজিক মাধ্যম যোগে সাহাৰ্য পৰ্যন্ত মাগিব লগা হৈছে। সামাজিক মাধ্যমত যিটো পৰিয়ালে সাহাৰ্যৰ কথা মাগিব লগা হয়, সেই পৰিয়ালটোৰ বেকগ্ৰাউণ্ড কি হ'ব পাৰে আপোনালোকে ভাবি চাওক। তেনেকুৱা ক্ষেত্ৰত নন্দিনী কাশ্যপে আকৌ বাৰে বাৰে এটা কথা কয় যে আমি সাহাৰ্য দিম। কিন্তু নালাগে। আজি এটা সাধাৰণ ইনজেকশ্যনৰ কাৰণে 1 টকাও নোহোৱাকৈ ছামিউল ইছলাম আজি এই পৃথিৱীৰ পৰা আজি গুচি গ'ল আৰু নালাগে। আৰু এটা কথা মই স্পষ্ট কৰি দিওঁ, যিটো তেওঁলোকে আপোনালোক সংবাদ মাধ্যমক বিপথে পৰিচালিত কৰাৰ কাৰণে চেষ্টা কৰিছে যে তেওঁৰ বাপেকে তাত খবৰ ল'ব গৈছে। হয়, তেওঁৰ বাপেকে এবাৰ গৈছে, ICUৰ দৰ্জাখন খুলি এবাৰ চাই আহি কেনে কি কৈছে জানে? যে তেওঁ ঠিক হ'ব, আমি যিখিনি পাৰোঁ আমি চাই দিম। তো এইখিনিতে শেষ, দায়িত্ব শেষ। মানৱতা ক'ত হেৰাল? আজি ছামিউল ইছলামৰ দৰে মানুহ, আজি কিমান ল'ৰা, কিমান ডেকা যুৱক আজি এনেকৈ দুৰ্ঘটনাত মানে আওতাত নাইকিয়া হৈ গ'ল, কিন্তু কিছুমানৰ ছত্ৰ ছায়াত সেইবোৰ কিন্তু বাহিৰত ঘূৰি আছে। আচ্ছা, এটা কথা, এতিয়া সহায় কৰি কি কৰিব? কি আছে কি? নালাগে। আমি তেওঁক অনুৰোধ জনাইছোঁ যে আপোনালোকে আৰু আমাৰ ওচৰত আহি আমাক আৰু অশান্তি নিদিব। যদি আপোনালোকক আমি হাতযোৰ কৰিছোঁ, আপোনালোকে অশান্তি নিদিব। আপোনালোকে যদি পাৰে আইনক সহায় কৰক, আইনৰ আওতাত আইনত সহায় কৰক, তাত মেনেজ কৰাৰ কাৰণে চেষ্টা নকৰিব। আমাৰ শান্তি এতিয়া, ছামিউল ইছলামৰ শান্তি তেতিয়াই হ'ব যেতিয়া নন্দিনী কাশ্যপে জেলত থাকিব, উচিত শাস্তি পাব আৰু আৰক্ষীয়ে শক্তিশালীভাৱে অভিযোগনামা দাখিল কৰিব নন্দিনী কাশ্যপৰ বিৰুদ্ধে। সেইটোৱে আমাৰ শান্তি।
এতিয়া আমাক আৰু নন্দিনী কাশ্যপৰ সাহায্যৰ দৰকাৰ নাই, প্ৰয়োজন নাই। চাওক প্ৰথম কথা মই আপোনালোকক এটা কথা সুধিব বিচাৰিছোঁ, আপোনালোকক মই এটা কথাই সুধিব বিচাৰিছোঁ, ছামিউল ইছলাম ভৰ্তি ক'ত হৈ আছিল? দিছপুৰ থানাত নে হস্পিটেলত? নিশ্চয়কৈ হস্পিটেলত, দিছপুৰ থানাততো নাছিল। তাই বাৰে বাৰে এটা কথা কয় যে থানাত খবৰ লৈ আছে, মা দেউতা অমুক তমুক থানাত খবৰ লৈ আছে। ছামিউল ইছলাম কিন্তু থানাত নাছিলে। ছামিউল ইছলামে জীৱনৰ কাৰণে ছটফটাই আছিলে GMCHত আৰু এপ'ল' হস্পিটেলত, কিন্তু খবৰ ল'ব লাগিছিলে মাক বাপেকে তাত। কিন্তু খবৰ যেতিয়া মৃত্যুৰ মাত্ৰ 5 মিনিট আগমুহূৰ্তত ঘৰিয়ালৰ চকু পানী টুকিবৰ কাৰণে এবাৰ নিজৰ ফৰ্মেলিটিজ কৰিছে, যাৰ বাবে আজি তেওঁলোকে আপোনালোকৰ সংবাদ মাধ্যমত ক'বৰ কাৰণে সাহস পালে যে আমি খবৰ লৈছোঁ। আপোনালোকে নিজৰ ভাতৃ আছে, সোধক।